বস্তুধ্বনি, অলংকাৰধ্বনি আৰু ৰসধ্বনি কি? ব্যংগাৰ্থৰ ভিত্তিত ধ্বনিক বস্তুধ্বনি, অলংকাৰধ্বনি আৰু ৰসধ্বনি এই তিনি প্ৰকাৰে ভাগ কৰিছে। বস্তুধ্বনি: সাহিত্যৰ কথাবস্তুৱে সৃষ্টি কৰা সৌন্দৰ্যক বস্তুধ্বনি বোলে। স্বাভাৱিক বাক্যৰ দ্বাৰা কাব্যৰ ব্যংগাৰ্থ প্ৰকাশ কৰা হয়, তাকে বস্তুধ্বনি বোলে। উদাহৰণস্বৰূপে, হাতে হাতে ধৰি বোলে বিভীষণে, আছিও পাত্ৰ সমাজ, বিভীষণ বৈৰী লংকাৰ খেদিয়া, সুখে ভুঞ্জা সবে ৰাজ। এই কবিতাফাঁকিত বিভীষণে লংকাত সকলোৱে সুখে সন্তোষে থাকক বুলি লংকা ত্যাগ কৰে। কিন্তু ইয়াত সোণৰ লংকা ভয়ংকৰ বিপদৰ সন্মুখীন হ'বলৈ গৈছে, তাকেহে প্ৰকাশ কৰিছে। গতিকে ই বস্তুধ্বনিৰ উদাহৰণ। অলংকাৰধ্বনি: শব্দ অলংকাৰ আৰু অৰ্থ অলংকাৰ প্ৰয়োগ কৰি কাব্যত ব্যংগাৰ্থৰ সৃষ্টি কৰা হয়, তাকেই অলংকাৰধ্বনি বোলে। উদাহৰণস্বৰূপে, শ্ৰী ৰাম লক্ষ্মণ দুয়ো চন্দ্ৰ-সূৰ্য ভয়লা, সীতা সন্ধ্যা এৰিয়া বহুত দূৰে গ'লা। অন্ধকাৰ ৰাৱণ চাপিল আহি বোল, সীতাৰ ৰূপত দেখি ভয়ল। ইয়াত শ্ৰী ৰাম আৰু লক্ষ্মণক চন্দ্ৰ আৰু সূৰ্যৰূপে কল্পনা কৰা হৈছে। সীতাক সন্ধিয়া আৰু ৰাৱণক অন্ধকাৰ ৰূপে দেখুওৱা হৈছে। সন্ধিয়াৰূপিণী সীতাৰ ৰূপত মুগ্ধ হৈ অন্ধকাৰৰূপী ৰাৱণে চন্দ্ৰ সূৰ্য নথকাৰ সুযোগ লৈ সীতাৰ ওচৰ চাপি আহিল। ইয়াত উৎপ্ৰেক্ষা অলংকাৰধ্বনি হৈছে। গতিকে অলংকাৰধ্বনিৰ উদাহৰণ। ৰসধ্বনি: শৃঙ্গাৰ, বীৰ, হাস্য, কৰুণ, ৰৌদ্ৰ আদি ৰসৰ প্ৰয়োগেৰে সাহিত্যত যেতিয়া সৌন্দৰ্যৰ সৃষ্টি কৰা হয়, তাকেই ৰসধ্বনি বোলে। উদাহৰণস্বৰূপে, বৃন্দাবন এৰি কৃষ্ণই যেতিয়া মথুৰালৈ গ'ল, তেতিয়া বিৰহত ব্যাকুল হৈ বৃন্দাবনৰ গোপীসকলৰ মনৰ অৱস্থাৰ চিত্ৰ শংকৰদেৱে বৰগীতৰ মাজেৰে দাঙি ধৰিছে এনেদৰে: কহয় উদ্ধৱ কহ প্ৰাণেৰ বান্ধৱ, হে প্ৰাণ কৃষ্ণ কবে আৱে, পুছয় গোপী প্ৰেমৰ আকুল ভাৱে, নাহিছে চেতন গাৱে।